ঠিক আছে আমার টিম কাউন্ট কোন আছে অ্যাসেম্বলি টিম আমাদের চলা বাজা বল অলপ বল কে দিয়া বল আরো পিছৰ অ্যাসেম্বলি লিখি অলপ আগখন পৰা সাইড দিলে ভাল হয় অলপ সাইড টিকট চলি পাব অলপ সাইড দিও টিকট চলি পাব এই বিয়াখানি আতৰি হওক উজ্জ্বলদা আপনি সাইডত যান যোৱা লোকসভাৰ নিৰ্বাচনত তেখেতৰ মূল অস্ত্ৰ কংগ্ৰেছ দলে নাইকিয়া কৰিলে কোন এই মূল অস্ত্ৰ মৌলানা আজমাল সাহেব আৰু তেখেতৰ দল EIUDF দল যথেষ্ট দুৰ্বল আৰু কোনে কৰিলে কংগ্ৰেছ দলে কৰিলে কাৰ সহযোগত কৰিলে অসমৰ জনসাধাৰণৰ সহযোগত কৰিলে আৰু এতিয়া মুখ্যমন্ত্ৰী অস্ত্ৰহীন কি কৰিবলৈ চেষ্টা কৰিছে যে এটা পাংচাৰ হোৱা দলত তেওঁ হাৱা ভৰাবলৈ চেষ্টা কৰি আছে EIUDF দলটোক পুনৰ জীৱিত কৰিবলৈ বিচাৰিছে মৌলানা আজমাল ডাঙৰীয়াক কেনেদৰে আৰু ৰাজনৈতিক সক্ৰিয় কৰিব পাৰে তাৰ বাবে তেওঁ গোটেই এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি আছে নিজৰ বন্ধুক পুনৰবাৰ ৰাজনৈতিক এটা লাইফলাইন দিবলৈ এনেধৰণৰ কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰি আছে দুখ দিয়া আগত মই বৰ্তমানৰ সমাজৰ ভিতৰত যিমান আমাৰ পুৰুষসকল আছে আহ্বান জনাইছোঁ যে আমি সকলোৱে দায়িত্ব ল'ব লাগিব এজন অভিভাৱক হিচাপে এজন ভাইটি হিচাপে এজন দাদা হিচাপে এজন পুৰুষ হিচাপে এজন নাগৰিক হিচাপে এজন স্বামী হিচাপে এজন ঘৰৰ এজন সদস্য হিচাপে পৰিয়ালৰ এজন সদস্য হিচাপে আজি সমাজৰ ভিতৰত এজন সচেতন নাগৰিক হিচাপে যেতিয়ালৈকে পুৰুষ সমাজ নিজকে শুদ্ধ কৰিব নোৱাৰে পুৰুষ সমাজ আদৰ্শ পুৰুষ হ'ব নোৱাৰে তেতিয়ালৈকে আমাৰ এনেধৰণৰ সমস্যা হৈ থাকিব আৰু সেইকাৰণে আমি আদৰ্শ পুৰুষ আৰু তাৰ বাবে আদৰ্শ এটা সমাজ আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ আদৰ্শ স্কুল আদৰ্শ ঘৰ আদৰ্শ গাঁও সেই পৰিৱেশ সেই মূল্যবোৰ সেই আদৰ্শবোৰ আমি কেনেদৰে নিজৰ পুৰুষসকলৰ মাজত লৈ যাব পাৰোঁ তাৰ বাবে আমাক এটা বিশেষ সামাজিক আন্দোলনৰ প্ৰয়োজন